বন্ধুসকল সায়েন্স টিউটৰ আসাম চেনেলৰ পৰা মই ইউসুফ আলীয়ে স্বাগতম জনাইছোঁ। আজি মই আৰম্ভ কৰিবলৈ লৈছোঁ 2019 চনত অনুষ্ঠিত হোৱা টেট পৰীক্ষাৰ এলপিৰ টেট পৰীক্ষাৰ গণিত বিষয়ৰ 30টামান প্ৰশ্নোত্তৰ। ইয়াত চাওক, প্ৰথম কুৱেশ্যনটো আছে, যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয়, ত্ৰিভুজটোৰ প্ৰকাৰ কি হ'ব? কৈছে যে ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয়। ধৰক এটা ত্রিভুজ আঁকিছোঁ আমি, এই ত্রিভুজটোৰ প্ৰত্যেকটো বাহুৰ মাপ 1/3 মানে 3/1 সমান হয়। এইটো যিমান হ'ব এইটো সিমান হ'ব, এইটো সিমান হ'ব, গোটেইকেইটা বাহু সমান হ'ব। গতিকে ত্রিভুজটো কি হ'ব? সমবাহু ত্রিভুজ হ'ব। ইয়াত সি অপশ্যনটো ৰাইট চিন হ'ব। তাৰপিছত 32 নম্বৰ কুৱেশ্যনত আছে যে যদি কোনো এক বাছনি পৰীক্ষাৰ বাবে 200 জন শিক্ষাৰ্থীয়ে আবেদন কৰে আৰু 180 জন পৰীক্ষাত অৱতীৰ্ণ হয়, তাৰ মাজেৰে মাত্ৰ 70% পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়, তেন্তে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব? ইয়াত টোটেল শিক্ষাৰ্থী আছিল কিমান? 200 জন, কিন্তু পৰীক্ষাত অৱতীৰ্ণ হৈছে মানে পৰীক্ষাত বহিছে কিমানজনে? 180 জনে। এতিয়া এই 180 জনৰ ভিতৰত শতকৰা 70% কি কৰিছে? উত্তীৰ্ণ হৈছে, পাছ কৰিছে। গতিকে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা ফেল কৰিছে কিমানজন? এতিয়া আমি 32 নম্বৰত কি পাম যে 180 জনৰ পাছ কৰিছে 70% পাছ কৰিছে। এতিয়া 180 × 70/100 লিখিব লাগিব। এতিয়া 00 কাটিছোঁ, এই 00 কাটিছোঁ। এতিয়া 7ৰ লগত 18 ইনটু কৰিলে 7 × 8 = 56 থাকিল 5, 7 × 7 = 12। 112 জনে পাছ কৰিছে। এতিয়া ফেল কৰিল কিমান? ফেল কৰিলে 180 জনৰ পৰা 126 জন মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে কিমান হয়? 54 জনে ফেল কৰিছে। গতিকে বি অপশ্যনটো ৰাইট হ'ব। তাৰপিছত 33 নম্বৰত আছে, এটা শ্ৰেণীকোঠাৰ সকলো ল'ৰাক এক ৰেখাত থিয় কৰোৱা হ'ল। সেই শৃংখলত কোনো এক ল'ৰাৰ স্থান 2 মূৰৰ পৰা 49 পোৱা গ'ল। তাৰমানে 49 মানে 19 নম্বৰত পোৱা গ'ল। শ্ৰেণীকোঠাত থকা ল'ৰাৰ সংখ্যা কিমান হ'ব? ধৰক 1ৰ পৰা 1 2 3 এনেকৈ গৈ 18 19, এইফালৰ পৰা 19 জন, আকৌ এইফালৰ পৰাও 19 জন থিয় কৰাইছে। থিয় কৰাই এই মাজত 19 নম্বৰ ল'ৰাজন আছে। এতিয়া টোটেল ছাত্ৰ ছাত্ৰী, টোটেল ল'ৰা কিমান আছে? ইয়াত এইফালেও 18 জন আছে, এইফালেও 18 জন আছে। গতিকে 18 × 2 = 36, আৰু 19 নম্বৰত আছে এজন, এই হ'ল 37 মানে 37। ইয়াৰ এনচাৰটো হ'ব 37, বি অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত 34 নম্বৰত কি আছে, যদি এটা সংখ্যা 35% বঢ়ালে তাৰ মান 189 হয়, তেন্তে সংখ্যাটো হ'ব কিমান? এতিয়া চাওক, কি কৈছে যে এটা সংখ্যা ধৰা হ'ল, সংখ্যাটো আমি x ধৰিছোঁ। এইটো আমি 34 নম্বৰত সংখ্যাটো আমি x ধৰিছোঁ। এতিয়া xৰ 35%ত কিমান হয়? xৰ 35%ত হ'ব x × 35/100। এইটো হ'ব 35ৰে 5 দি 35ক ডিভাইড কৰিলে 7, আৰু 5ৰে 1ক হৰণ কৰিলে কিমান হ'ব? 20। গতিকে 7x/20। এতিয়া আগত আছিল 1 জন, সেই 1 জনৰ লগত আমি 7x/20 প্লাছ কৰিলে কি পাম? তাৰ মান পাম 189 পাম। এতিয়া আমি যদি 20 লহগু লওঁ, তেনেহ'লে 20ৰ লগত x পূৰণ কৰিলে 20x আৰু প্লাছ 7x = 189। এতিয়া 20 আৰু 7 প্লাছ কৰিলে 27x = 189। এতিয়া আমি এইটো বেলেগ ঠাইত লিখিছোঁ। এই xটো ৰাখি দিলে তলত 20 আছে, এইটো সফালে নিলে কি হ'ব? ইনটু হ'ব, পূৰণ। 20ৰ লগত 189 পূৰণ হ'ব, আৰু 27 ওপৰত আছিল, সফালে গ'লে তলত বহিব। এতিয়া আমি
এই 27ক 3 দি ডিভাইড কৰিলে হৰণ কৰিলে 9 বাৰ যাব আৰু 189ক 3 দি ডিভাইড কৰিলে হৰণ কৰিলে 3 দি 18ক যাব 6 বাৰ আৰু 3 দি 9ক যাব 3 বাৰ আকৌ 9 দি 63ক হৰণ কৰিলে 7 বাৰ যাব তে 7ৰ লগত 20 পূৰণ কৰিলে 140 গতিকে ইয়াৰ এনসাৰটো হ'ব 140 এইটো সি নম্বৰ তাৰপিছত আছে 35 নম্বৰত আছে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে তেন্তে সেই চতুৰ্ভুজটো এটা কি হ'ব আমি জানো যে ট্ৰেপেজিয়াম হ'বলৈ হ'লে ট্ৰেপেজিয়ামৰ এজৰ বিপৰীত বাহু সমান্তৰাল থাকে এইটো সমান্তৰাল এইটো আৰু ৰম্বাসৰ প্ৰত্যেকটো বাহু কি থাকে সমান থাকে ৰম্বাসৰ প্ৰত্যেকটো বাহু সমান থাকে আৰু সামান্তৰিক এনেকুৱা থাকে এইটো হল সামান্তৰিক এটা কোনটো হ'ব কৈছে যে কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে তেন্তে চতুৰ্ভুজটো কি হ'ব আমি কৰ্ণ দুডাল এই ৰম্বাসৰ ক্ষেত্ৰত দুডাল কৰ্ণ ললে কি হ'ব পৰস্পৰ লম্বভাৱে লম্ব মানে 90 ডিগ্ৰী হৈছে আৰু কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হৈছে গতিকে এইটো হ'ব ৰম্বাস তাৰপিছত 35 নম্বৰ গল এতিয়া আমি এই 36 নম্বৰত যেটো চিত্ৰ দিছে এই চিত্ৰৰ পৰা এই চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা কিমান আছে এই চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা কিমান আছে চাওক আমি ইয়াত চিত্ৰটো আঁকি লওঁ ইয়াত আঁকিছোঁ চিত্ৰটো আঁকিছোঁ এইফালে কৰ্ণ আছে এইফালে কৰ্ণ আছে ইয়াত ত্ৰিভুজ কেইটা আছে প্ৰথমে এই ওপৰৰ যেটো ডাঙৰ ত্ৰিভুজ এই ত্ৰিভুজটো লওঁ এইটো ত্ৰিভুজত কেইটা ত্ৰিভুজ আছে ইয়াত এটা আছে ইয়াত এটা আছে আৰু এই ডাঙৰটো এটা তিনিটা হল আকৌ এইখিনি ইয়াত আছে এই তিনিটা কেইটা পালো ইয়াত তিনিটা পালো ইয়াত তিনিটা পালো এইখিনিত আছে তিনিটা ইয়াত তিনিটা পালো আৰু এই যে এইখিনিত আছে তিনিটা ইয়াত তিনিটা পালো আৰু এইখিনিত আছে তিনিটা এটা হল 3 3 6 9 12 15 আকৌ এই ত্ৰিভুজটো এটা পালো 15ৰ লগত আৰু এক যোগ কৰিছো আকৌ এই ত্ৰিভুজ এটা পাইছো আৰু এক যোগ কৰিছো আকৌ এই ত্ৰিভুজ এটা পালো আৰু এই ত্ৰিভুজ এটা পালো আৰু এক এক যোগ কৰিছো কিমান হল 15 16 17 18 আকৌ এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ 18 19 20 পালো আৰু এটা আছে মোটামুটি 21টা হ'ব ইয়াত 21টা ত্ৰিভুজ আছে তাৰপিছত আছে যে যদি এটা বৰ্গক্ষেত্ৰৰ কালি 9 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ যুক্ত এটা আয়তৰ কালিৰ সমান হয় তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ হ'ব কিমান এটো কিমান নম্বৰ 37 নম্বৰ কোশ্চেন 37 নম্বৰত চাওক কৈছে যে বৰ্গক্ষেত্ৰৰ কালি 37 নম্বৰত বৰ্গ এটাৰ কালি আমি জানো যে বাহু স্কয়াৰ আৰু আয়তক্ষেত্ৰৰ কালিৰ সমান বৰ্গক্ষেত্ৰৰ কালিৰ কথা কৈছে আয়তক্ষেত্ৰৰ দিক আছে কিমান 9 সেন্টিমিটাৰ আৰু প্ৰস্থ আছে 3 সেন্টিমিটাৰ এটা বৰ্গৰ কালি হল বাহু স্কয়াৰ আৰু আয়তৰ কালি হল দিক পূৰণ প্ৰস্থ দিক আছে 9 আৰু প্ৰস্থ আছে 3 ইনটু কৰিলে কিমান হ'ব 27 হ'ব আচ্ছা বাহুৰ মাপ কিমান হ'ব তেনেহলে স্কয়াৰ উঠাই দিলে ওভালে ৰুট ওভাৰ হ'ব এতিয়া 9ৰ বৰ্গমূল হল 3 ইয়াত থাকিব 3 গতিকে বৰ্গৰ বাহুৰ মাপ 3√3 হ'ব ইয়াত 3 আছে 9 আছে 27 আছে 81 আছে গতিকে আমি পালো কিমান 3√3 গতিকে মোৰ মতে ইয়াত এটাও শুদ্ধ আনসাৰ নাই এইটো হ'ব 3√3 ইয়াত 3√3 দিব লাগিছিল তেতিয়াহে এইটো শুদ্ধ হ'ব আৰু 38 নম্বৰত কি আছে যদি এটা আয়তৰ পৰিসীমা এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান হয় আৰু আয়তৰ দিক তাৰ প্ৰস্থৰ 3 গুণ হয় তেন্তে আয়তৰ কালি কিমান হ'ব কৈছে আয়তৰ পৰিসীমাটো 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান
4 মিটার বাহু বিশিষ্ট। এটা হল 38 নম্বৰ। আমি আয়ত এটা আঁকিছোঁ আৰু বৰ্গ এটা আঁকিছোঁ। বৰ্গৰ বাহুৰ মাপ দি আছে কিমান 4 আৰু আয়তৰ প্ৰস্থটো যদি আমি x ধৰোঁ দৈৰ্ঘ্য হ'ব কিমান 3x 3 গুণ কৈছে, গতিকে ইয়াৰ পৰিসীমাটো কিমান হ'ব? আয়তৰ পৰিসীমা 2 হোল ইনটু দিক প্লাছ প্ৰস্থ, দিক হল l প্ৰস্থ হল b আৰু বৰ্গৰ পৰিসীমা হল 4 ইনটু বাহু, বাহুৰ মাপ যেহেতু 4 আছে গতিকে 4 ইনটু বাহু 4 ইনটু 4 হ'ব। এতিয়া l হল 3x, l আছে কিমান 3x আৰু b আছে x আৰু ইয়াত আছে 4 4 গুণ হল আৰু এই 2 হভালে গ'লে হৰণ হ'ব 8 হ'ব আৰু ইয়াত 3x আৰু x প্লাছ কৰিলে 4x হ'ব। এতিয়া x ৰ মান হ'ব কিমান? এই 4 হভালে গ'লে হৰণ হ'ব, হৰণ কৰিলে 2 বাৰ যাব। এতিয়া আমি আয়তৰ প্ৰস্থ পালোঁ 2 আৰু দিক হ'ব কিমান 3x 3 2 6 আছে। এতিয়া দিক হল 6 আৰু প্ৰস্থ হল 2, তেন্তে আয়তৰ কালি হ'ব দিক কোণ প্ৰস্থ 12 হ'ব। এইটো হ'ব কিমান 12 মিটাৰ স্কয়াৰ। 39 নম্বৰত আছে এটা টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি। বৰ্তমান টেংকিটোৰ কেৱল 30% ভৰ্তি হৈ আছে। টেংকিটো 50% ভৰ্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব? আমি চিত্ৰটো আঁকি লৈছোঁ। 39 নম্বৰ, এটা টেংকিত পানী আছে 50 লিটাৰ। এতিয়া এই টেংকিটোৰ 30% কি আছে? পানী আছে। এতিয়া এই 50 লিটাৰৰ 50ৰ 30%ত কিমান হয়? 50 ইনটু 30 বাই 100, 0 0 কেঞ্চেল, 0 0 কেঞ্চেল, 5 ইনটু 3 15 লিটাৰ পানী ইয়াত আছে 30%ত। এতিয়া 50% ভৰ্তি কৰিবলৈ কিমান পানীৰ প্ৰয়োজন হ'ব? টোটেল টেংকিত থাকে 50 লিটাৰ 50 লিটাৰ, এতিয়া 50%ত হ'ব 25 লিটাৰ। 25 লিটাৰৰ পৰা এই 15 লিটাৰ মাইনাছ কৰিলে থাকে 10 লিটাৰ, গতিকে আছিল 15 লিটাৰ 30%ত আৰু 10 লিটাৰ যদি আমি প্লাছ কৰোঁ তেনেহ'লে টেংকিটোৰ 50% কি হ'ব? ভৰ্তি হ'ব। গতিকে আমাৰ প্ৰয়োজন হ'ব আৰু 10 লিটাৰ পানীৰ প্ৰয়োজন হ'ব। তাৰপিছত 40 নম্বৰ কুৱেশ্যনত আছে কি? 14 নম্বৰ কুৱেশ্যনত আছে যদি এ বি চি এ ক্ৰমে প্লাছ মাইনাছ পূৰণ সূচায় তেন্তে 10c4 হোল ইনটু এ হোল ইনটু 4c4 হোল ইনটু বি 6ৰ মান কিমান হ'ব? 40 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ল 10c4। c মানে কি? ইয়াত এ মানে প্লাছ, বি মানে মাইনাছ আৰু চি মানে পূৰণ, গতিকে 10c4 আছে, গতিকে চিৰ ঠাইত আমি পূৰণ দিম 10 ইনটু 4, তাৰপিছত ব্ৰেকেট আছে, তাৰপিছত ইয়াত এ আছে, এৰ ঠাইত আমি এৰ মানটো প্লাছ ধৰিম, তাৰপিছত 4c4 আছে, চি মানেতো পুৰণি আৰু ব্ৰেকেট আছে, বি মানে মাইনাছ, মাইনাছ দিম ইয়াত আৰু 6 লিখিম। এতিয়া 4 ইনটু 10 কিমান? 40 আৰু 4 ইনটু 4 16, 40 প্লাছ 16ৰ পৰা 6 মাইনাছ কৰিলে 10, 40 আৰু 10 প্লাছ কৰিলে 50, ইয়াৰ এনচাৰ হ'ব 50। তাৰপিছত 41 নম্বৰ কুৱেশ্যনত কৈছে কি? কোনো এক পৰীক্ষাৰ ফলাফল চিত্ৰৰ বস্তুবোৰৰ দ্বাৰা সূচোৱা হ'ল। এই চিত্ৰত আছে, এই বস্তুবোৰৰ দ্বাৰা সূচোৱা হৈছে কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60%তকৈ বেছি হ'ব? ইয়াত আছে 30%তকৈ কম নম্বৰ পোৱা, এইফালে নম্বৰ আছে আৰু এইফালে পৰীক্ষাৰ্থীৰ সংখ্যা আছে। 30%তকৈ লেছ দেন 30%, মানে 30%তকৈ কম পোৱা ছাত্ৰ আছে 20 জন আৰু 30ৰ পৰা 60%লৈকে নম্বৰ পোৱা ছাত্ৰৰ সংখ্যা 28 জন আৰু 60তকৈ বেছি পোৱা গ্ৰেটাৰ দেন, মানে 60তকৈ বেছি পোৱা ছাত্ৰৰ সংখ্যা আছে 12 জন। এতিয়া এই 60%তকৈ বেছি পোৱা কিমান শতাংশ পৰীক্ষাৰ্থীয়ে 60%তকৈ বেছি নম্বৰ পাইছে? এতিয়া আমি টোটেল ছাত্ৰ আমি যোগ কৰিম। টোটেল ছাত্ৰ আছে 20, 28 আৰু 12, 20, 28 আৰু 12 যোগ কৰিলে কিমান হয়? 60 হ'ব। এতিয়া 60%তকৈ বেছি ছাত্ৰ আছে কিমান? 60 জনৰ ভিতৰত, টোটেল ছাত্ৰ আছে 60 জনৰ ভিতৰত 60%তকৈ বেছি নম্বৰ পাইছে 12 জনে। গতিকে আমি এইটো যদি শতাংশত প্ৰকাশ কৰোঁ 100 পূৰণ কৰিব লাগিব, তেতিয়া আমি কিমান পাম? 0 0 কেঞ্চেল আৰু 6 দি 12 হৰণ কৰিলে 2 বাৰ, 2ৰ লগত 10 পূৰণ কৰিলে 20, গতিকে এইটোৰ এনচাৰ হ'ব 20%। এইটো বি অপশ্যনত আছে 20%।
তাৰপিছত আছে 42 নম্বৰ কুৱেশ্যনত আছে যদি এটা চুঙাৰ ব্যাস 5 সেন্টিমিটাৰ আৰু আয়তন 650 সেন্টিমিটাৰ কিউব হয় তেন্তে চুঙাটোৰ উচ্চতা কিমান হ'ব 42 নম্বৰ চুঙাৰ ব্যাস আছে ব্যাস মানে ডিৰ দ্বাৰা বুজায় ব্যাস কিমান 5 সেন্টিমিটাৰ আছে গতিকে ব্যাসাৰ্ধ আৰৰ দ্বাৰা বুজায় ব্যাসাৰ্ধ কিমান হ'ব ইয়াৰ আধা হ'ব ব্যাসৰ আধা 2.5 সেন্টিমিটাৰ ইয়াৰ আয়তন আছে কিমান আয়তন আছে 650 আয়তনের সূত্র চুঙার আয়তনের সূত্র হল পাই আর স্কোয়ার এইচ 650 পাইর ভ্যালু হল 22/7 আরর ভ্যালু আছে 2.5 তারপর স্কোয়ার আছে এইচ মানে উচ্চতাটো উলিয়াব লাগে দিয়া নাই উচ্চতাটো দিয়া নাই এতে এইচটো যদি আমি রাখি দিও তেন্তে এই 7 হরণ আছিল হফালে গলে পূরণ হব আৰু এই 22 তলত যাব আৰু এইটো তলত যাব 2.5 স্কোয়ারত হয় 6.20 এতিয়া আমি যদি এইখিনি কাটাকাটি কৰো ইয়াৰ লগত এইটো পূৰণ কৰিলো ইয়াৰ লগত এইটো পূৰণ কৰিলো তাৰপিছত এইটো দিয়ে এইটো হৰণ কৰিলে এনসার পোৱা যাব কিমান এনসার পোৱা যাব 33 পোৱা যাব গতিকে ইয়াৰ এনসারটো হ'ব কিমান 33 সেন্টিমিটার আকৌ 43 নম্বৰ কোৱেশ্যনত আছে 4:20 বজাত তাৰ মানে 4:20 এইটো হল মিনিট আৰু এইটো সময়ত 4:20 ঘড়ী এটাত মিনিট আৰু ঘণ্টাৰ কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ কিমান হ'ব এইটো এটা ফৰ্মুলা আছে ফৰ্মুলাটো হল থিটা মানে কোণৰ পৰিমাণ থিটা ইকুৱেল 30h - 11/2 মিনিট h মানে আৱাৰ ঘণ্টা আৰু এইটো মিনিট আছে 30 × h hৰ মান আছে কিমান 4 ঘণ্টা আমি 4 বহুৱাই দিম -11/2 × মিনিট আছে কিমান 20 ইয়াত 20 বহুৱাই দিম এতিয়া 2 দি 20 ডিভাইড কৰিলে 10 ইয়াত 30 লগত 4 ইনটু কৰিলে 120 আৰু 11 × 10 110 মাইনাস কৰিলে 10 ইয়াৰ মান হ'ব 10 ডিগ্ৰী এইটো হ'ব তাৰপিছত 44 নম্বৰ কোৱেশ্যনত আছে কি যদি এটা সংখ্যাৰ 100% মান 16 হয় তেন্তে সংখ্যাটোৰ 50% মান কিমান হ'ব 100% যদি 16 হয় হল হয় 50% তার আধা হ'ব 8 হ'ব 45 নম্বৰ কোৱেশ্যনত আছে 10 জন মানুহৰ গড় বয়স 60 বছৰ যদি তাৰে 8 জনৰ মুঠ বয়স 488 হয় তেন্তে বাকি দুজনৰ গড় বয়স কিমান হ'ব 45 নম্বৰ কোৱেশ্যনৰ আনসার হ'ব 10 জনের মুঠ বয়স হব কিমান 10 জনের মুঠ বয়স হব একজনের যদি 60 বছর হয় 10 জনের মুঠ বয়স 600 বছর হব আর 8 জনের মুঠ বয়স হব কিমান দিয়ে আছে 488 জন এতে বাকি থাকিল 2 জন সেই 2 জনের মুঠ বয়স কিমান হব মাইনাস করলে কিমান হব ইয়াত হব 10 এর পৰা 8 গলে 2 ইয়াত 9 থাকে 9 এর পৰা 8 গলে 1 আর ইয়াত 5 থেকে 5 এর পৰা 4 গলে 1 112 জন থেকে 2 জনের বয়স যদি 112 বছর হয় একজনের বয়স হব 56 গতিকে ইয়ার অ্যান্সার হব সি অপশন 56 ইয়াত 46 নম্বরত আছে GH তাৰপিছত কমা আছে JL কমা আছে NQ কমা আছে SW কমা YD ইয়াত খালি ঠাই দিছে ইয়াত কি হ'ব এইটো আমি এটা ইয়াত চাওক ABCD আমি একেবারে জেড লৈকে লিখিছোঁ তাৰপিছত কৈছে কি ইয়াত GH ৰ তলত আমি আঠটা নিছোঁ তাৰপিছত JL ৰ তলত জেৰ পৰা L লৈকে তাৰমানে জেৰ পৰা L লৈকে আঠটা নিছোঁ তাৰপিছত N ৰ পৰা Q লৈকে N ৰ পৰা Q লৈকে আঠটা নিছোঁ তাৰপিছত S ৰ পৰা S ৰ পৰা W লৈকে আঠটা নিছোঁ আকৌ Y ৰ পৰা D লৈকে Y ৰ পৰা এনেকৈ আকৌ ABCD D লৈকে আঠটা নিছোঁ এতিয়া চাওক প্ৰথমতে GH দুটা আখৰ আছিল তাৰপিছত এটা বাদ পৰিছে আইটো বাদ পৰিছে তাৰপিছত 1 2 3টা আকৌ এটা বাদ পৰিছে 1 2 3 4টা এনেকৈ গৈ ইয়াত আছে কেইটা 5টা তাৰপিছত প্ৰত আছে 2টা আৰু 4টা 6টা তেন্তে তাৰপিছতো কিমান হ'ব এটা বাদ দি 7টা আখৰ ল'ব লাগিব গতিকে ইয়াত 3টা লৈছোঁ আৰু ইয়াত 4টা লৈছোঁ গতিকে F ৰ পৰা আৰম্ভ হৈ L লৈকে যাব গতিকে ইয়াৰ এনসাৰটো হ'ব কিমান FL সি অপশনটো শুদ্ধ হ'ব তাৰপিছত
47 নম্বরত আছে লসাগু 4/3, 9/16 আৰু ইনটু গসাগু 4/3, 9/16। তাৰমানে এই দুটা সংখ্যাৰ দুটা ভগ্নাংশ আছে, এই দুটা সংখ্যাৰ লসাগুৰ লগত এই দুটা সংখ্যাৰ গসাগু পূৰণ কৰিলে কিমান হ'ব। আমি ভগ্নাংশৰ লসাগু গসাগুৰ নিয়মটো আমি আগতেও পাইছোঁ। কি পাইছিলোঁ যে লসাগুৰ ক্ষেত্ৰত কি হ'ব, ওপৰৰ দুটাৰ লসাগু ল'ব লাগিব, এলচিয়াম ওপৰৰ দুটাৰ এলচিয়াম আৰু তলৰ দুটাৰ এইচচিএফ মানে গসাগু। এইচচিএফ এলচিয়াম মানে লসাগু, এইচচিএফ মানে গসাগু। তাৰপিছত ইনটু গসাগুৰ ক্ষেত্ৰত ওপৰৰ দুটাৰ গসাগু এইচচিএফ আৰু তলৰ দুটাৰ লসাগু এলচিয়াম ওপৰৰ দুটাৰ লসাগু কিমান হ'ব, এই দুটাৰ লসাগু হ'ব 4 × 9 36 আৰু এই দুটাৰ গসাগু হ'ব 1, এই দুটাৰ গসাগু 1 হ'ব আৰু এলচিয়াম লসাগু হ'ব এই দুটাৰ 3 × 16 48। এতিয়া 12 দি হৰণ কৰিলে 36 তিনিবাৰ যায়, 12ৰে হৰণ কৰিলে 4বাৰ যায়। ইয়াৰ এনসাৰ হ'ব 3/4। গতিকে এইটো হ'ব 3/4। এই অপশ্যনটো শুদ্ধ হ'ব। আকৌ 48 নম্বৰ প্ৰশ্নত আছে তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো উলিওৱা। ইয়াত 25 আছে, 5 × 5 = 25 বৰ্গ সংখ্যা। তাৰপিছত ইয়াত 36 আছে, 6 × 6 = 36, 8 × 8 = 64। ইয়াততো তেনেকুৱা বৰ্গ সংখ্যা নাই, 78। গতিকে অমিলটো হ'ব 78। 49 নম্বৰ কুৱেশ্যনত আছে NMEICT কোন বছৰত আৰম্ভ কৰা হৈছিল। এইটো হ'ল 2009 চনত। 50 নম্বৰ কুৱেশ্যনত আছে যদি এটা ট্ৰেপিজিয়ামৰ উচ্চতা কিমান, 8 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুডালৰ যোগফল 16 সেন্টিমিটাৰ, তেন্তে ট্ৰেপিজিয়ামটোৰ কালি কিমান হ'ব। 50 নম্বৰ কুৱেশ্যনৰ এনসাৰ হ'ব ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ আমি পাইছিলোঁ হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি। সমান্তৰাল বাহু দুটা যদি আমি এ আৰু বি ধৰোঁ তেনেহ'লে সমান্তৰাল বাহু দুটাৰ যোগফল হ'ব a + b আৰু উচ্চতা হ'ল h। ইয়াত সমান্তৰাল বাহু দুটাৰ যোগফল দিয়াই আছে 16 আৰু উচ্চতা আছে কিমান 8। 8 দি 16ক ডিভাইড কৰিলে 8 বাৰ যাব, 8ৰ লগত 8 পূৰণ কৰিলে 64। ইয়াৰ এনসাৰ হ'ব 64। আকৌ 51 নম্বৰ কুৱেশ্যনত আছে কি ৰাজে দুটা ঘোঁৰা প্ৰতিটোতে 18,000 টকাকৈ বিক্ৰী কৰে। সি এটা ঘোঁৰাত 20% লাভ আৰু আনটোত 20% লোকচান ভৰিব লগা হ'ল। ৰাজৰ মুঠ লাভ বা লোকচানৰ পৰিমাণ কিমান হ'ব। তে দুটা ঘোঁৰাই বিক্ৰী কৰিছে কিমান 18,000 টকাকৈ বিক্ৰী কৰিছে দুটা ঘোঁৰা, কিন্তু এটা ঘোঁৰা 20% লাভত বিক্ৰী কৰিব পাৰিছে, আনটো ঘোঁৰা 20% লোকচানত বিক্ৰী কৰিছে। এতিয়া এটাত লাভ হৈছে আৰু এটাত লোকচান হৈছে, ঘৰে গৈ এভাৰেজত তেওঁৰ কিমান লাভ বা লোকচান হ'ল সেইটো নিৰ্ণয় কৰিব দিছে। ইয়াৰ সহজ এটা আছে ফৰ্মুলা আছে, ফৰ্মুলাটো মই লিখি দিছোঁ। এই প্ৰথমে লিখিব লাগিব কি এই লাভ হৈছে কিমান, লাভ হৈছে 20%, লাভ হৈছে 20%, গতিকে আমি +20 লিখোঁ, লাভ হৈছে সেইকাৰণে প্লাছ, আৰু লোকচান হৈছে কিমান 20%, সেইটো -20 লিখিছোঁ লোকচান। তাৰপিছত ব্ৰেকেট দি ইনটু কৰি ওপৰত লাভ ইনটু লোকচান, লাভ আছে 20 আৰু লোকচান হৈছে 20, গতিকে সেইটো -20 লিখিব লাগিব লোকচান যিহেতু, আৰু তলত লিখিব লাগিব 100। এইখিনি ক্যালকুলেশ্যন কৰিলে এনসাৰটো আহি যাব। এইটো একটা সহজ পদ্ধতি। 20ৰ পৰা 20 এই দুটা কেনসেল, 20 এই দুটা কেনসেল। তাৰপিছত এই 0 কেনসেল, 0 কেনসেল, 2ৰ লগত 2 পূৰণ কৰিলে 4 -4, এইটো ব্ৰেকেট নহ'ব, তাৰমানে এইটো বেলেগ হিচাপে ৰাখিব লাগিব। ব্ৰেকেট হ'লেতো 0 হ'ব, গোটেইখিনি 0 হৈ যাব, তেনেকুৱা নহ'ব। এইটো এনে এটা মানে ফৰ্মুলা বনোৱা হৈছে যাতে সহজে বুজা যায়, কম সময়ত কৰা যায়। নহ'লে এইটো যদি কৰিব লগা হয় নিয়ম অনুসৰি তেনেহ'লে বহুত ডাঙৰ হৈ যাব আৰু আপোনালোকৰ সময়ো বেছি লাগি যাব। গতিকে যি ফৰ্মুলাত কৰিলে মানে কম সময়ত এনসাৰটো উলিয়াব পাৰি সেইটো ফৰ্মুলাত আমি কৰিলে বেছি ভাল হয়। গতিকে -4 মানে কি লোকচান 4% লোকচান, এইটো চি অপশ্যনটো ৰাইট হ'ব। 52 নম্বৰত কি আছে, 52 নম্বৰত আছে যদি এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম আৰু আয়তটোৰ পৰিসীমা 40 মিটাৰ হয় তেন্তে আয়তটোৰ প্ৰস্থ কিমান হ'ব। কৈছে কি আয়তটো আঁকিছোঁ ইয়াত, আয়তটোৰ প্ৰস্থ হ'ল দিগতকৈ 10 কম, আমি দিগ যদি x ধৰোঁ প্ৰস্থ হ'ব x - 10, 10 কম, আৰু পৰিসীমা আছে 40, পৰিসীমাৰ সূত্ৰ 2 হ'ল ইনটু দিগ প্লাছ প্ৰস্থ, দিগ হ'ল l, প্ৰস্থ হ'ল b, ইকুৱেল পৰিসীমা 40।
এতিয়া এলৰ মান কিমান আছে এক্স আৰু বিৰ মান আছে এক্স মাইনাছ 10 এই 2 হবালে নিলে হৰণ হ'ব 40ক 2 হৰণ কৰিলে 20 বাৰ যাব এতিয়া এক্স এক্স প্লাছ কৰিলে 2x আৰু -10 হবালে নিলে প্লাছ হ'ব 20ৰ লগত 10 প্লাছ কৰিলে 30 হ'ব আৰু x ৰ লগত 2 পূৰ্ণ আছিল হবালে গ'লে হৰণ হ'ব 2 দি 30ক হৰণ কৰিলে 15 বাৰ গতিকে x ৰ মান 15 মানে দিগ হল 15 আৰু প্ৰস্থ কিমান হ'ব 15তকৈ 15ৰ পৰা 10 মাইনাছ কৰিলে 5 হ'ব গতিকে ইয়াৰ প্ৰস্থ হ'ব 5 মিটাৰ ইয়াৰ পিছত আছে 53 নম্বৰত কি আছে 53 নম্বৰত যদি এটা সংখ্যাৰ দুগুণ 200ৰ 60% সমান হয় সংখ্যাৰ দুগুণ সংখ্যাটো আমি x ধৰো x ৰ দুগুণ 3 হলে 2x হ'ব সংখ্যাটোৰ দুগুণ 2x হ'ব সমান 200ৰ 60% মানে 200 পূৰণ 60/100% কৈছে গতিকে 0 দুটা কেনসেল কৰিছো x 2x ইকুৱেল 60 লগত 2 ইনটু কৰিলে 120 x ইকুৱেল কিমান হ'ব 2 দি 120ক হৰণ কৰিলে 60 বাৰ যাব তে সংখ্যাটো হ'ব 60 কিন্তু ইয়াত কৈছে পাক মাৰি দিছে কোশ্চেনটো চাওক তেন্তে সংখ্যাটোৰ আধা কিমান হ'ব আধা হ'ব 60ৰ আধা 30 এটো এই অপচন আকৌ 54 নম্বৰত চাওক ইয়াত আছে 3c 2b 4a এনেকুৱা আছে ইয়াত প্ৰশ্নবোধক চিন আছে ইয়াৰ এনসাৰটো কিমান হ'ব এটো চাওক 3 ৰ লগত 9 ইনটু কৰিলে 27 4 ৰ লগত 16 ইনটু কৰিলে 64 এটা আমি 2 ৰ লগত 4 ইনটু কৰিলে কিমান হ'ব ইয়াত লিখিলে 8 হ'ব আৰু লগতে c টো লিখিব লাগিব এই 8c এটো হ'ব শুদ্ধ 55 নম্বৰত আছে চিত্ৰত কোনটো সংখ্যা সকলো জ্যামিতীয় আকাৰৰ অন্তৰ্ভুক্ত ইয়াত তিনিটা জ্যামিতীয় আকাৰ আছে এটা আছে ত্ৰিভুজ আছে এটা আয়ত আছে আৰু এটা বৃত্ত আছে গোটেইকেইটাৰ ভিতৰত কোনটো সংখ্যা আছে ইয়াত চাওক 4 সংখ্যাটো ত্ৰিভুজৰ ভিতৰতো আছে আয়তৰ ভিতৰতো আছে বৃত্তৰ ভিতৰত আছে গতিকে এটো হ'ব 4 56 নম্বৰ কোশ্চেনত আছে তলত উল্লেখ কৰা উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ সকলো যুগ্ম সংখ্যাই যৌগিক আমি 2 এটা যুগ্ম সংখ্যা পাইছো 2 তো যৌগিক নহয় 2 হল মৌলিক সংখ্যা 0 একটা মৌলিক সংখ্যা 0 তো মৌলিক সংখ্যা নহয় আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হল 0 সকলো মৌলিক সংখ্যাই অযুগ্ম সকলো মৌলিক সংখ্যা অযুগ্ম নহয় এটা যুগ্ম মৌলিক সংখ্যা আছে যেটো নেকি 2 হল যুগ্ম মৌলিক গতিকে শুদ্ধ হ'ব এটো মৌলিক সংখ্যাৰ সংখ্যা অসংখ্য তাৰমানে মৌলিক সংখ্যা অসংখ্য আছে বহুত আছে এটো হ'ব শুদ্ধ 57 নম্বৰ কোশ্চেনত আছে ধৰা হল দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে এত আৰু এত যদি তাৰে এটা সংখ্যাৰ 1/3 23 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব আমি ফৰ্মুলা পাইছিলো কিমান কি যে এই আনটো সংখ্যা সমান লসাগু পূৰণ গসাগু লসাগু পূৰণ গসাগু হৰণ এটা সংখ্যা এটো হল ফৰ্মুলা আনটো সংখ্যা সমান লসাগু পূৰণ গসাগু হৰণ এটা সংখ্যা লসাগু আছে কিমান 276 আৰু গসাগু আছে 3 আৰু এটা সংখ্যা আছে কি কৈছে যে এটা সংখ্যাৰ 1/3 যদি 23 হয় তেন্তে সেই সংখ্যাটো কিমান হ'ব সংখ্যাটোৰ 3 ভাগৰ 1 অংশ 23 গতিকে সংখ্যাটো হ'ব 3 ৰ লগত পূৰণ কৰিলে 69 হ'ব এটোৰ লগত 3 পূৰণ কৰিলে 69 হ'ব আমি 3 দি 1 ডিভাইড কৰিলে 3 2 6 3 2 9 আকৌ এটো দি 1 হৰণ কৰিলে 12 বাৰ যাব 12 গতিকে এটোৰ आंसर হ'ব 12 তাৰ পিছত আছে 58 নম্বৰ কোশ্চেনত আছে চাওক দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি দুটা বিন্দু এটো এটা বিন্দু এটো এটা বিন্দু এই দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব মাত্ৰ এটা ৰেখাহে আঁকিব পাৰি দুটা বিন্দুৰ মাজেৰে গতিকে এই অপচনটো শুদ্ধ 59 নম্বৰ কোশ্চেনত চাওক 60 সেন্টিমিটার ইন্টু 54 সেন্টিমিটার ইন্টু 30 সেন্টিমিটার আয়তনের একটা ডাঙর বাকস একটা আয়ত ঘনক আকৃতির চৌপল আকৃতির একটা বাকস তার দিক আছে 60 সেন্টিমিটার প্রস্থ আছে 54 সেন্টিমিটার আর উচ্চতা আছে 30 সেন্টিমিটার গতিকে আয়তনটো কি হ'ব আয়ত ঘনকৰ আয়তন দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা গোটেইখিনি পূৰণ কৰিলে আয়তনটো ওলাই যাব সেই ডাঙৰ বাকসটোৰ ভিতৰত কিছুমান সৰু সৰু বাকস ভৰাইছে সেই সৰু সৰু বাকসৰ প্ৰতিটো ঘনক আকৃতিৰ বাকস তাৰ বাহুৰ মাপ আছে কিমান 6 সেন্টিমিটার গতিকে কেইটা বাকস ভৰাব পাৰি আমি এই বাকসৰ সংখ্যা আগতে উলিয়াই লও বাকসৰ সংখ্যা এই ডাঙৰ বাকসৰ আয়তন হ'ব 60 ইনটু 54 ইনটু 30 আৰু সৰু বাকসৰ আয়তনেৰে ডাঙৰ বাকসৰ আয়তনক হৰণ কৰিব লাগিব তেতিয়া ডাঙৰ বাকসত কেইটা সৰু বাকস ধৰিব হেতু ওলাই যাব সৰু বাকসটো ঘনক আকৃতি ঘনকৰ আয়তন হল l কিউব মানে বাহু কিউব বাহুৰ মাপ 6 হলে 6 কিউবত 6 ইনটু 6 হ'ব এতিয়া 6 দি 60 হৰণ কৰিলে
10 বার 6 দিয়ে 54 করলে 9 বার 6 রে 30 করলে 5 বার গোটেইখিনি পূরণ করলে কিমান হ'ব 5 9 গুণ 45 আৰু 10 গুণ কৰিলে 450 এতিয়া প্ৰতিটো ঘনক আকৃতিৰ বাকচৰ ভিতৰত 25টাকৈ চকলেট ধৰে এতিয়া 450টা বাকচত চকলেট ধৰিব মুঠ চকলেট কিমান ধৰিব মুঠ চকলেট ধৰিব 450ৰ লগত 25 পূৰণ কৰিলে কিমান হ'ব 11250 হ'ব গতিকে সেই ডাঙৰ বাকচটোত এইকেইটা চকলেট ধৰিব এই অপশনটো শুদ্ধ আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল 4 আটাইতকৈ সৰু যৌগিক সংখ্যা হ'ল 4 গতিকে আজিৰ বাবে এইখিনি যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বেছি বেছি আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে পিছৰ ভিডিঅ'বিলাক সহজে পাই থাকিব পাৰে ধন্যবাদ।